আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে 7 আগষ্ট 2024 বৰ্ষত ৰাজমাই শিৱসাগৰ ৰাজমাইৰ ৰূপা ঘাচি বুলি ব্যক্তি এগৰাকীক তেওঁক মানে বিষাক্ত সংঘচুৰাপে দংশন কৰিছিলে আৰু তেওঁ মানে যেতিয়া দংশন কৰিছে ৰাতি 1টা বজাত আছিলে আৰু তেওঁ শুই থকা অৱস্থাত তেওঁক দংশন কৰিছিলে আৰু তাৰ পিছত দংশন কৰাৰ পিছত তেওঁলোকে খুব ততাতয়াকে আধা ঘণ্টাৰ ভিতৰত মানে 1:30 ৰাতি ডিমো চিকিৎসালয়ত ভৰ্তি হয় গ্ৰাম্য চিকিৎসালয়ত সেই মত আমি তৎক্ষণাত আমাৰ দুজন ডক্টৰ আছিলে কৰ্তব্য ডক্টৰ ৰেন্দুগাম তেওঁ এন্টিভেনম বেজি প্ৰয়োগ কৰে কিন্তু যেহেতু যেটো সৰ্পটো যেটো আছিলে মানে পোৱালি হাপ আছিলে হি গুটেই বিখিনি মানুহগৰাকীক ঢালি দিছিলে সেইকাৰণে তেওঁক এন্টিভেনম দিয়াৰ পিছতো ৰিকভাৰী নোহোৱা দেখি পেলাই আমি যেটো আমাৰ টাইআপ হস্পিটেল আছে প্ৰাইভেট হস্পিটেল ডিমো আমাৰ প্ৰগতি হস্পিটেল ব্যক্তিগত প্ৰগতি হস্পিটেল আৰু সুকাফা হস্পিটেল এই দুখনত আমি টাইআপ কৰি থোৱা আছে খুব ৰেহাই মূল্যত তেওঁলোকক আইসিইউ সুবিধা দিবৰ কাৰণে কিন্তু তেওঁক কালক্ৰমত আইসিইউ বা ভেন্টিলেশন যেটো মানে কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ প্ৰয়োজন হৈছিল আৰু যেহেতু আমাৰ ডিমো হস্পিটেলত সেই ব্যৱস্থাটো নাই আমি প্ৰগতি হস্পিটেলত তেখেতক স্থানান্তৰিত কৰা হৈছিল আৰু এক ৰাতি তেওঁক আমি ইয়াতে আমাৰ স্বাস্থ্যকৰ্মীসকলে প্ৰগতি হস্পিটেলৰ আইসিইউ স্বাস্থ্যকৰ্মীসকলে শুশ্ৰূষা কৰে ভেন্টিলেশনত বা মানে কৃত্ৰিম শ্বাস প্ৰশ্বাসত ৰাখে আৰু পিছদিনাখন যেতিয়া ভেন্টিলেশনটো আঁতৰিছিল মানে কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থাটো আঁতৰা হৈছিল তাৰ পিছদিনাখনে আমি আকৌ ডিমো হস্পিটেল তেখেতক ট্ৰান্সফাৰ কৰাইছিল কাৰণ তেওঁলোক খুব দিন হাজিৰা কৰা মানুহ আছিল দুখীয়া মানুহ আছিল গতে ব্যক্তিগত চিকিৎসালয়ৰ খৰচ তেওঁলোকে বহন কৰিব পৰা নাছিল গতিকে তেওঁক আকৌ শিফ্ট কৰা আছিল আমাৰ ডিমো হস্পিটেলতে কিন্তু তেওঁৰ মানে 3 মাহৰ অন্তঃসত্ত্বা আছিল মানে তেওঁৰ প্ৰথম আমি তাৰ মানে টাৰ্গেটটো লৈছিলো মানুহজনী বচোৱা তাৰ পিছত আমি যেতিয়া তাই বাচি গল বিষাক্ত সৰ্পদংশনৰ পিছত কলা সংকোচৰ বুলি কয় বুম্বাৰাছ নাইজাৰ স্পেচিছ তাৰপিছত যেতিয়া আমি বাচ্চাটো পেটত থকা বাচ্চাটোৰ বিষয়ে আমি তেওঁক মানে ভালকে ৰাখিবলৈ আমি চেষ্টা কৰিলো প্ৰত্যেকটো মাহে তেওঁৰ আল্ট্ৰাসাউণ্ড কৰা হৈছিল ডক্টৰ সীমান্ত জ্যোতি তাই গাইনেকোলজিষ্ট আমাৰ স্ত্ৰীৰোগ বিশেষজ্ঞ তেওঁ তাৰ শুশ্ৰূষা লৈছিল আৰু লগতে আমাৰ মানে পেডিয়াট্ৰিচিয়ান চাইল্ড ডক্টৰ শিশুৰোগ বিশেষজ্ঞ ডক্টৰ গৌৰৱ চৌধুৰী আৰু হৃদয় বৰুৱা সো তেওঁলোকে তাৰ কেয়াৰ লৈছিল মানে শুশ্ৰূষা কৰিছিল পিবিৰ আৰু আপোনালোকক জনাবলৈ পাই সুখী যে আপোনাৰ 21 ফেব্ৰুৱাৰী 2025 বৰ্ষত 9 মাহত তাই যেতিয়া 3 মাহৰ পৰা যেতিয়া 9 মাহ অতিক্ৰম কৰিলে তাই ৰূপা ঘাচিয়ে এটা সুস্থ সবল কন্যা সন্তানৰ জন্ম দিয়ে সাধাৰণতে কি হয় যেতিয়া বিষাক্ত সৰ্পই দংশন কৰিলে সাধাৰণতে কি হয় পেটত থকা গৰ্ভস্থ সন্তানটি সাধাৰণতে নষ্ট হৈ যায় আৰু কেতিয়াবা কি হয় জন্ম হলেও তেওঁৰ সেই গৰ্ভস্থ সন্তানটি মানে বিসংগতি থাকে কিছুমানৰ হাত নাথাকে কিছুমানৰ ভৰি নাথাকে কিছুমানৰ মূৰটো ডাঙৰ থাকে তেনেকুৱা ধৰণৰ বিসংগতি দেখা দিয়ে আৰু সেইবাবে আমিও চিন্তিত আছিলো যে পেটত থকা বাচ্চাটো ঠিকে থাকে ডেলিভাৰী হ'ব না নাহে কিন্তু 21 ফেব্ৰুৱাৰী তাৰিখে 2025 বৰ্ষৰ 21 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ইমাৰ্জেন্সি সিজাৰিয়ান সেকশনৰ দ্বাৰা আমি প্ৰায় 10:20 ডিমো গ্ৰাম্য চিকিৎসালয়তে সিজাৰিয়ান কৰি তাৰ বেবিটো আমি জন্ম দিও আৰু তাইক বেবিটোক আমি সম্পূৰ্ণ পৰ্যবেক্ষণত ৰখা হয় 5 দিন পৰ্যবেক্ষণ ৰখাৰ পিছত সকলো আমি নরমাল স্বাভাবিক পালো আমাৰ শিশুৰোগ বিশেষজ্ঞসকলে এখিনি চালে স্বাভাবিক পাইছে অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com